প্ৰথমেই কওঁ এই প্ৰতিবেদন আপোনাৰ বাবে শুনিবলৈ সুবিধাজনক নহ'বও পাৰে গতিকে বিবেচনা আপোনাৰ ভাৰতৰ কোনখন চহৰক কণ্ডমৰ ৰাজধানী বুলি কোৱা হয় হয়তো কথাটো শুনি আচৰিত হোৱা যেন লাগিছে কিন্তু এয়াই সত্য দেশৰ এখন বিশেষ ৰাজ্য চিহ্নিত হৈছে কণ্ডমৰ ৰাজধানী হিচাপে মহাৰাষ্ট্ৰৰ এই চহৰখনেই হৈছে ঔৰংগাবাদ দেশত বিক্ৰী হোৱা গৰ্ভনিৰোধক সামগ্ৰীৰ ক্ষেত্ৰত মহাৰাষ্ট্ৰৰ এই চহৰখনে বিশেষ ভূমিকা পালন কৰে কিয়নো দেশৰ সৰহসংখ্যক কণ্ডম এই চহৰখনেই যোগান ধৰে ঔৰংগাবাদত প্ৰতিমাহে 10 কোটি কণ্ডম প্ৰস্তুত কৰা হয় পৰৱৰ্তী সময়ত এই কণ্ডমসমূহ দেশৰ ভিন্ন প্ৰান্তলৈ প্ৰেৰণ কৰা হয় ভিন্ন ধৰণৰ গৰ্ভনিৰোধক প্ৰস্তুত কৰাৰ ক্ষেত্ৰত দেশৰ ভিতৰতেই প্ৰথম ঔৰংগাবাদ কেৱল ভাৰততেই নহয় ইউৰোপ লেটিন আমেৰিকা আফ্ৰিকা আৰু এছিয়াৰ অন্য দেশতো বিক্ৰী হয় ঔৰংগাবাদত প্ৰস্তুত হোৱা এইসমূহ সামগ্ৰী ঔৰংগাবাদত প্ৰস্তুত হোৱা আৰু দেশৰ লগতে অন্য দেশলৈও যোগান দিয়া এই বিশেষ প্ৰক্ৰিয়াটোৰ বাবে ভাৰতৰ কণ্ডম ৰাজধানী হৈ পৰিছে ভাৰতৰ কণ্ডমৰ ৰাজধানী হৈ পৰিছে মহাৰাষ্ট্ৰৰ ঔৰংগাবাদ প্ৰথমেই কওঁ এই প্ৰতিবেদন আপোনাৰ বাবে শুনিবলৈ সুবিধাজনক নহ'বও পাৰে গতিকে বিবেচনা আপোনাৰ ভাৰতৰ কোনখন চহৰক কণ্ডমৰ ৰাজধানী বুলি কোৱা হয় হয়তো কথাটো শুনি আচৰিত হোৱা যেন লাগিছে কিন্তু এয়াই সত্য দেশৰ এখন বিশেষ ৰাজ্য চিহ্নিত হৈছে কণ্ডমৰ ৰাজধানী হিচাপে মহাৰাষ্ট্ৰৰ এই চহৰখনেই হৈছে ঔৰংগাবাদ দেশত বিক্ৰী হোৱা গৰ্ভনিৰোধক সামগ্ৰীৰ ক্ষেত্ৰত মহাৰাষ্ট্ৰৰ এই চহৰখনে বিশেষ ভূমিকা পালন কৰে কিয়নো দেশৰ সৰহসংখ্যক কণ্ডম এই চহৰখনেই যোগান ধৰে ঔৰংগাবাদত প্ৰতিমাহে 10 কোটি কণ্ডম প্ৰস্তুত কৰা হয় পৰৱৰ্তী সময়ত এই কণ্ডমসমূহ দেশৰ ভিন্ন প্ৰান্তলৈ প্ৰেৰণ কৰা হয় ভিন্ন ধৰণৰ গৰ্ভনিৰোধক প্ৰস্তুত কৰাৰ ক্ষেত্ৰত দেশৰ ভিতৰতেই প্ৰথম ঔৰংগাবাদ কেৱল ভাৰততেই নহয় ইউৰোপ লেটিন আমেৰিকা আফ্ৰিকা আৰু এছিয়াৰ অন্য দেশতো বিক্ৰী হয় ঔৰংগাবাদত প্ৰস্তুত হোৱা এইসমূহ সামগ্ৰী ঔৰংগাবাদত প্ৰস্তুত হোৱা আৰু দেশৰ লগতে অন্য দেশলৈও যোগান দিয়া এই বিশেষ প্ৰক্ৰিয়াটোৰ বাবে ভাৰতৰ কণ্ডম ৰাজধানী হৈ পৰিছে ভাৰতৰ কণ্ডমৰ ৰাজধানী হৈ পৰিছে মহাৰাষ্ট্ৰৰ ঔৰংগাবাদ প্ৰথমেই কওঁ এই প্ৰতিবেদন আপোনাৰ বাবে শুনিবলৈ সুবিধাজনক নহ'বও পাৰে গতিকে বিবেচনা আপোনাৰ ভাৰতৰ কোনখন চহৰক কণ্ডমৰ ৰাজধানী বুলি কোৱা হয় হয়তো কথাটো শুনি আচৰিত হোৱা যেন লাগিছে কিন্তু এয়াই সত্য দেশৰ এখন বিশেষ ৰাজ্য চিহ্নিত হৈছে কণ্ডমৰ ৰাজধানী হিচাপে মহাৰাষ্ট্ৰৰ এই চহৰখনেই হৈছে ঔৰংগাবাদ দেশত বিক্ৰী হোৱা গৰ্ভনিৰোধক সামগ্ৰীৰ ক্ষেত্ৰত মহাৰাষ্ট্ৰৰ এই চহৰখনে বিশেষ ভূমিকা পালন কৰে কিয়নো দেশৰ সৰহসংখ্যক কণ্ডম এই চহৰখনেই যোগান ধৰে ঔৰংগাবাদত প্ৰতিমাহে 10 কোটি কণ্ডম প্ৰস্তুত কৰা হয় পৰৱৰ্তী সময়ত এই কণ্ডমসমূহ দেশৰ ভিন্ন প্ৰান্তলৈ প্ৰেৰণ কৰা হয় ভিন্ন ধৰণৰ গৰ্ভনিৰোধক প্ৰস্তুত কৰাৰ ক্ষেত্ৰত দেশৰ ভিতৰতেই প্ৰথম ঔৰংগাবাদ কেৱল ভাৰততেই নহয় ইউৰোপ লেটিন আমেৰিকা আফ্ৰিকা আৰু এছিয়াৰ অন্য দেশতো বিক্ৰী হয় ঔৰংগাবাদত প্ৰস্তুত হোৱা এইসমূহ সামগ্ৰী ঔৰংগাবাদত প্ৰস্তুত হোৱা আৰু দেশৰ লগতে অন্য দেশলৈও যোগান দিয়া এই বিশেষ প্ৰক্ৰিয়াটোৰ বাবে ভাৰতৰ কণ্ডম ৰাজধানী হৈ পৰিছে ভাৰতৰ কণ্ডমৰ ৰাজধানী হৈ পৰিছে মহাৰাষ্ট্ৰৰ ঔৰংগাবাদ